উপদেশতকৈ আৰ্হি ভাল বৰ্তমান সময়ত বিজয় থালাপতিয়ে এই কামটো কৰি দেখুৱাইছে বিজয় থালাপতিৰ মন্ত্ৰী বিধায়কসকলৰ প্ৰতিজনৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰাজ্যত নিজে স্থাপন কৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাটো মাষ্ট বি কৰিছে অৰ্থাৎ পঢ়িবই লাগিব আপোনালোকে যদি স্থাপন কৰা বিদ্যালয়খন যদি ইমানেই উন্নত মানৰ হয় শিক্ষা ব্যৱস্থা ইমানেই যদি উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত গৈ পঢ়াৰ প্ৰয়োজনীয়তা কি আছে আপোনালোকে স্থাপন কৰা বিদ্যালয় যদি সকলো দিশ সকলো গুণেৰে সমৃদ্ধ হয় তেতিয়াহ'লে আপোনাৰ ছাত্ৰ ছাত্ৰীক বাহিৰত পঢ়ায় এই কেৱল মাত্ৰ দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত কিয় পঢ়াব লাগে যদি উন্নত মানৰ হয় সকলোৱে পঢ়িব পাৰে গতিকে এই ব্যৱস্থাটো কৰিছে বিজয় থালাপতিয়ে দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়িব আৰু সেইসকল মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰী গৈ বিদেশ ভ্ৰমণ কৰিব বিদেশত গৈ পঢ়িব লণ্ডনত পঢ়িব এই কথা কেতিয়াও সহ্য কৰিব নোৱাৰিলে বিজয় থালাপতিয়ে কৈছে যদিহে চৰকাৰে স্থাপন কৰা বিদ্যালয় যদি সৰ্বগুণেৰে সমৃদ্ধ হয় যদি সকলো খা সুবিধা তাত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তাত যদি ভাল হয় এডুকেশ্যন কোৱালিটি যদি তাত ভাল হয় উন্নত মানৰ হয় তেতিয়াহ'লে তাত সকলোৰে পঢ়াৰ সমান অধিকাৰ আছে ইয়াত কোনো দৰিদ্ৰ বুলি কথা নাই ইয়াত কোনো মন্ত্ৰী বিধায়কৰ পুত্ৰ বুলি কথা নাই সকলোৱে তাত পঢ়িব লাগিব দৰিদ্ৰ জনতাই ভোটাধিকাৰ সাব্যস্ত কৰি ভোট দি আপোনাক মন্ত্ৰী পাতিব আপোনাক মাহে মাহে আপুনি লাখে লাখে আপুনি দৰমহা পায় কাৰণে আপোনাৰ সন্তানক গৈ বাহিৰত পঢ়ুৱাব আৰু দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব গাঁৱৰ সেই চৰকাৰী বিদ্যালয়ত পঢ়িব সেই বিদ্যালয়খনত যদি সৰ্বগুণেৰে সমৃদ্ধ তেতিয়াহ'লে আপোনাৰ সন্তান পঢ়িব নোৱাৰা কাৰণটো কি এটা বিভিন্ন প্ৰশ্নৰে ঠকা খৰকা কৰিছে ৰাজ্য চৰকাৰসমূহক বিজয় থালাপতিয়ে কৈছে কোনো কাৰণত এই কথা মানি লোৱা নহ'ব প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তান চৰকাৰী বিদ্যালয়ত পঢ়িব লাগিব বিজয় থালাপতিৰ কথা ক'লে একাংশৰ বুকু জ্বলা আমাৰ অসমৰ গণ্যমান্য ব্যক্তিক উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিজয় থালাপতিয়ে বৰ্তমান সময়ত বিজয় থালাপতি কেবিনেটৰ যিসকল মন্ত্ৰী বিধায়ক যিসকল আছে বিজয় থালাপতি চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে প্ৰত্যেকৰ যিসকল শিশু আছে তেখেতলোকে নিজৰ ৰাজ্যতেই পঢ়িব লাগিব চৰকাৰী বিদ্যালয়ত কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়তে অধ্যয়ন কৰিব লাগিব বুলি বিজয় থালাপতিয়ে নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই বিজয় থালাপতিৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সকলোৱে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ তৎপৰ হৈছে অৰ্থাৎ যিখন বিদ্যালয় নিজৰ পিতৃয়ে স্থাপন কৰিব যিখন বিদ্যালয় নিজৰ ৰাজ্য চৰকাৰখনে স্থাপন কৰিব সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যোৱাৰ কাৰণ কি আৰু যদিহে চৰকাৰী বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে তেতিয়াহ'লে সেইখন বিদ্যালয়ৰ সমস্যাৰাজিসমূহ বা সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা ইমানেই ভাল সেই ৰাজ্য চৰকাৰখনৰ শিক্ষাৰ যদি ব্যৱস্থা ইমানে উন্নত মানৰ হয় তেতিয়াহ'লে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কি বিভিন্ন বিষয়ত বৰ্তমান সময়ত বিজয় থালাপতিয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে যদিহে কিবা ছিষ্টেমত খেলিমেলি আছে বা চৰকাৰী বিদ্যালয়সমূহৰ মান যদি উন্নত কৰিব লগা হয় তেতিয়াহ'লে প্ৰথম কথা উপদেশতকৈ আৰ্হি ভাল সেয়া কৰি দেখুৱাইছে বিজয় থালাপতিয়ে নিজৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সেই মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰীসকলক তাত পঢ়ুৱাইছে যদিহে যেতিয়া প্ৰতিজন মন্ত্ৰী বিধায়কে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াব নিজৰ ৰাজ্যত ছাত্ৰ ছাত্ৰীক পঢ়াব তেতিয়াহে তাত যদি কিবা সমস্যাৰাজি হয় সেইসকল ব্যক্তিয়ে অত্যাধিক গুৰুত্ব প্ৰদান কৰিব তেনেকৈয়ে বৰ্তমান সময়ত ধাপে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো উন্নত পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এই বিষয়বস্তুবোৰ যদি কৰা মুখ্যমন্ত্ৰীজনৰ হৈ দুআষাৰ আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ একাংশৰ বুকু পুৰে জ্বলি পুৰি শেষ হৈ যায় অৰ্থাৎ আমি হয়তো এইবোৰ কথা ক'লে তেখেতলোকৰ দুখ লাগে তেখেতলোকে হয়তো লাজ পায় যিসকলে চকু থাকিও অন্ধৰ ভাৱত বৰ্তমান সময়ত ব্ৰতি আছে গতিকে ইমান লাজ পাবলগীয়া নাই যিটো সঁচা সেই সঁচাটো আমি দেখুৱাবলৈ বা ক'বলৈ অন্ততঃ মই কুণ্ঠাবোধ নকৰোঁ কথাষাৰ কৈ থলোঁ যিটো পৰিয়ালত কেঞ্চাৰ ৰোগী আছে সেইসকল পৰিয়ালৰ ব্যক্তিয়েহে গম পায় যে 50% ঔষধৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ব্যয়বহুল হৈ যোৱাৰ লগে লগে সেই পৰিয়ালটোত কেনেকুৱা এজাক ধুমুহাৰ সৃষ্টি হয় এই 50% যি দাম বৃদ্ধি কৰিলে কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্টৰ এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা প্ৰতিটো দল সংগঠনলৈ সমবেদনা জ্ঞাপন কৰিছোঁ
বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত একেবাৰে নিক্ষুভ হৈ থকা কোনো ধৰণৰ মাতবোল নমতা সকলোলৈ সমবেদনা জ্ঞাপন কৰিছোঁ যেতিয়ালৈকে আপোনালোকৰ লগত নহয় আপোনালোকৰ পৰিয়ালৰ লগত নহব আপোনালোক ভুক্তভোগী নহব যেতিয়া মাটি বাৰী বেছি কিনি আপোনালোক সৰ্বশান্ত নহব আপোনালোকৰ পৰিয়ালৰ কোনোবা এজন যেতিয়া কেন্সাৰ ৰোগত আক্ৰান্ত নহব তেতিয়ালৈকে এই মূল্য বৃদ্ধি আপোনালোকক প্ৰভাৱ পেলাব নোৱাৰে এনেওতো কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ জীয়াই থকাৰ সম্ভাৱনা বহুতেই কম এইদৰে তিলতিলকৈ মৰাতকৈ পৰাপক্ষত এইদৰে দাম বৃদ্ধি কৰি হাৰাশাস্তি কৰি মৰাতকৈ যাৰ ঘৰতে কেন্সাৰ ৰোগী ধৰা পৰে শাৰী পাতি গুলিয়াই দিয়াটোৱে বৰ্তমান সময়ত শ্ৰেয় যেন অনুভৱ হৈছে দুখীয়া দৰিদ্ৰ জনতাৰ জীয়াই থকাৰ অধিকাৰ কি নাই নেকি দুখীয়া দৰিদ্ৰ জনতাই যি ন্যূনতম ঔষধ কেইটা পাব লাগে বিনামূলীয়াকৈ সেই ঔষধ কেইটাৰ পোৱাৰ ক্ষেত্ৰতো ইমান হেমাহি কিয় মেডিকেললৈ বাট কৰি বাই ঘৰ বাৰী হেৰুৱাই সৰ্বশান্ত হোৱা সেই পৰিয়ালটোক সুধিব সেইসকলে বুজি পাব যে মেডিকেল ব্যৱস্থাটোৰ কাৰণে বৰ্তমান সময়ত কিমানৰ ঘৰ ধ্বংসৰ মুখে গতি কৰিছে চৰকাৰখনে যি চৌ দিখে কেৱল মাত্ৰ জয় জয় মই কথাবোৰ কয় কিন্তু সেইখিনি সময়তে বৰ্তমান সময়ত দুটা ফেচবুক পোষ্টে বৰ্তমান সময়ত সকলোৰে চকু কপালত তুলিছে মই এটা ফেচবুক পোষ্ট আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ যে যাৰ ঘৰতেই কেন্সাৰ ৰোগী ধৰা পৰে কেন্সাৰ ৰোগী এনেও এটা মাৰাত্মক ৰোগ বহুতে পাপ বুলি ভাবে যিসকলে পাপ পুণ্যৰ কথা কয় সেইসকল জধামূৰ্খক ক'ব বিচাৰিছোঁ কেন্সাৰ ৰোগ যিজন ব্যক্তিৰ হয় সেয়া পাপ পুণ্যৰ বাবে নহয় এমহীয়া দুমহীয়া এবছৰীয়া দুবছৰীয়া সেই সন্তানটোৰ কিহৰ বাবে হয় সেই সন্তানটোৱে কি পাপ কাম কৰিলে যাৰ বাবে তাৰ শৰীৰত যে কেন্সাৰ ধৰা পৰে সেই কেন্সাৰ ৰোগীসকলৰ দৰে বৰ্তমান সময়ত যেন যন্ত্ৰণা কাতৰ এক জীৱন নাই যোনে ভুক্তভোগী সি বুজি পায় দুটাকৈ ফেচবুক পোষ্ট পঢ়ি দিব বিচাৰিছোঁ কেন্সাৰ ৰোগত আক্ৰান্ত পৰিয়ালকেইটাই বুজি পায় যে সেইখন ঘৰত কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হয় এটা পোষ্ট পঢ়ি দিছোঁ নিপজ্যোতি কলিতা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমৰ জৰিয়তে কৰিছে পোষ্টটো লিখিছে কেন্সাৰ ৰোগীসকলক কিয় এনেকৈ মাৰিব লাগে কেন্সাৰ চিনাক্ত হোৱাৰ লগে লগে লাইন কৰি প্ৰত্যেক দিন হিচাপত গুলিয়াই মাৰিব লাগে আজিলৈ প্ৰায় হিচাপ কৰিলে মাটি কিনি ঘৰ বনাব পৰা পইচা গ'ল এই কেন্সাৰৰ নামতে তথাপিও দিনৰ পাছত দিন ঔষধৰ দাম বঢ়াই গৈছে কাৰো একো ভূক্ষেপ নাই মেডিকেল মাফিয়াই যেন সব মেনেজ কৰি নচুৱাই আছে সকলোকে মানুহে চৰকাৰ এখন বনাই কিয় এইবোৰ বিষয়ত কণ্ট্ৰল কৰিব নহয় জানো আৰু আমাৰ উদ্ধৃতি দি নিউজ 18ৰ এটা স্ক্ৰীনশ্বট যুৱকজনে শ্বেয়াৰ কৰিছে অৰ্থাৎ তেওঁৰ সহধৰ্মিনী পত্নী এই দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত তেওঁ বুজি পাইছে ঘৰ বাৰী সৰ্বশান্ত হেৰুৱাই পেলালে কেৱল মাত্ৰ পত্নীৰ আৰোগ্যৰ নামতে ট্ৰিটমেণ্টৰ নামতে সকলো শেষ কৰিছে আন এটা পোষ্ট কৰিছে তেখেতে দীঘলীয়া পোষ্ট পঢ়ি দিছোঁ সময় উলিয়াই আপোনালোকে শুনিব বুলি আশা কৰিছোঁ কেন্সাৰ ভাৰ্চেছ প্ৰেম কেন্সাৰ ৰোগীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ কথা ভাবি এইটো পোষ্ট শ্বেয়াৰ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আশা কৰিলোঁ বৰ্তমান সময়ত কেন্সাৰ ৰোগ সমাজত ভয়াৱহ ৰূপত বাঢ়িছে প্ৰত্যেক 1 লাখ জন লোকৰ মাজত 170 জন লোকৰ কেন্সাৰ হৈছে বুলি স্বাস্থ্য বিভাগে জনাইছে যদিও একে সময়তে ভাৰতত যোৱাকালিৰ পৰা 50% কেন্সাৰ ৰোগৰ ঔষধৰ দাম বঢ়াইছে বুলি বাতৰি ওলাইছে যিটো ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট উদ্বেগজনক খবৰ যেহেতু এতিয়া চৰকাৰ বা স্বাস্থ্য বিভাগে কেন্সাৰ ৰোগৰ কোনো প্ৰতিষেধক বা সম্পূৰ্ণ নিৰাময়ৰ ঔষধ উলিয়াব পৰা নাই এই সময়ত হয়তো চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগিছিল যি কৰোনাৰ ভেকচিন উলিয়াই 3 মাহত দিব পাৰিছিল বিদেশক কেন্সাৰৰ কিয় ভেকচিন এতিয়ালৈকে উলিয়াব নোৱাৰিলে নিশ্চয়কৈ কিবা এটা কেৰুণ কৰবাত আছে কেনেবাকৈ ইয়াৰ তথাকথিত মেডিকেল মাফিয়া আছে নেকি এইটো চিন্তাৰ কাৰণ আৰু এই কথা ভাবি বিশেষকৈ ঔষধবোৰ বা চিকিৎসাসমূহ ৰেহাই মূল্যত বা একেবাৰে নিশুল্ক কৈ দিব লাগিছিল কিন্তু তাকে নকৰি 50% দাম বৃদ্ধি কৰা আইডিয়াটো কেনেকৈ আৰু কাৰ মূৰত উদয় হ'ল তাকেই নুবুজা হাতৰ বুলি বৰ্তমান সময়ত পোষ্ট কৰিছে বৰ্তমান চৰকাৰক কিবা ক'ব খুজিলেই কয় আয়ুষ্মান আছে কি চিন্তা
কিন্তু আয়ুষ্মানৰ দ্বাৰা কি সহায় পায় আৰু এইটো ৰোগীক সহায় কৰিবলৈ নে হাৰাশাস্তি কৰিবলৈ বনাইছে সেয়া ৰোগীসকলে বা ভুক্তভোগী পৰিয়ালে ভালদৰে বুজিব যিটো বুজিছোঁ কেঞ্চাৰ বিৰুদ্ধে ৰোগীসকলে যুঁজাৰ লগতে লাহে লাহে চিকিৎসা ব্যৱস্থা আৰু চৰকাৰৰ বিৰুদ্ধেও যুঁজিব লাগিব কাৰণ কেঞ্চাৰ ৰোগীসকলেও এই দেশৰ নাগৰিক তেওঁলোকেও টেক্স দিয়ে তেওঁলোকৰো সম্পূৰ্ণ অধিকাৰ আছে উন্নত চিকিৎসা পোৱাৰ কোনোবা বৰমূৰীয়াই ভবাৰ দৰে পাপৰ ফলত কেঞ্চাৰ নহয় মই প্ৰথমেই কৈছোঁ নহ'লে এবছৰীয়া দুবছৰীয়া শিশুটিয়ে হস্পিটেলত কান্দি কান্দি কেমো ল'বলগীয়া নহয় যিয়ে পাপ পুণ্যৰ কথাই নুবুজে তেওঁৰ আকৌ কেঞ্চাৰ কিয় ভুক্তভোগী হিচাপে মই এই পোষ্টৰ জৰিয়তে চৰকাৰক কিছু আহ্বান অনুৰোধ কৰিব বিচাৰোঁ যদি আপোনালোকৰ লাখ কেঞ্চাৰ ৰোগীৰ প্ৰতি সামান্যতম দয়া বা মৰম উপজে এবাৰ এই ৰোগীসকলৰ কথাও ভাবিব সকলো কেঞ্চাৰ হস্পিটেলৰ এখন ওৱান টেপ কাৰ্ডৰ ব্যৱস্থা কৰা যাতে ৰোগীজনৰ কেঞ্চাৰ চিনাক্ত হোৱাৰ লগে লগে তেওঁৰ নামত এখন কাৰ্ড বনাই দিয়া হয় এটিএম কাৰ্ডৰ দৰে তাত সেই ৰোগীক গৰাকী সকলো চিকিৎসা খৰচ বিনামূলীয়াকৈ কৰিব পৰাকৈ ফেচিলিটি থাকক যিখন হস্পিটেলৰ যি কাউণ্টাৰ স্কেন কৰিলে তেওঁৰ ৰোগৰ সম্পূৰ্ণ বিৱৰণ আৰু তেওঁৰ ইয়াৰ বাবে প্ৰয়োজনীয় ঔষধ বা চিকিৎসাৰ সামগ্ৰী ল'ব পৰা সুবিধা দিয়ক টেষ্টসমূহ বিনামূলীয়াকৈ কৰা কেঞ্চাৰ ৰোগৰ টেষ্টসমূহ যি বৰ্তমানে ৫,০০০ৰ পৰা ৫০,০০০ টকালৈকে প্ৰত্যেক মাহে প্ৰায় সংখ্যক ৰোগী যায় গতিকে চৰকাৰে ইয়াক বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰিব লাগে এখন হস্পিটেলত প্ৰায় ৫টাকৈ কাউন্সেলিং সেৱাৰ কাউণ্টাৰ আছে কেঞ্চাৰ ৰোগীসকলক মানসিকভাৱে ভাঙি পৰে যিয়ে এই ৰোগত আক্ৰান্ত মৃত্যুৰ সংখ্যা প্ৰায় বঢ়াই দিয়ে বেছিভাগ হস্পিটেলত ডাক্তৰসকলেও ৰোগীক যথেষ্ট ভয় খুৱাই ৰাখে যদি প্ৰায় এমাহৰ মূৰে মূৰে ৰোগীজনক মানসিকভাৱে শক্তিশালী কৰি তুলিব পৰা নাযায় ভাবোঁ ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট কমি যাব পুষ্টিকৰ খাদ্য যোগান ধৰা দেখা যায় যে কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা প্ৰায়ভাগ মানুহে মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ লোক ইয়াত চিকিৎসা কৰে যেহেতু ধনীসকলে বাহিৰৰ দেশতে চিকিৎসা কৰে যদিও ডায়েবেটিছে আনে সকলো পুষ্টিকৰ খাদ্য খাবলৈ কয় বেছি সংখ্যক ৰোগীৰে কিনিব পৰা সামৰ্থ্য নাথাকে সেয়ে সকলো ৰোগীক বিনামূলীয়াকৈ কেঞ্চাৰ ৰোগৰ সকলোতে যুঁজিব পৰাকৈ পুষ্টিকৰ খাদ্য যোগান ধৰা যদি বিনামূলীয়া আঁচনিবোৰ দি চৰকাৰ পইচাৰ একেবাৰে নাটনি হৈছে তেতিয়াহ'লে এই ৰোগী পৰিয়ালক ইচ্ছা মৃত্যুৰ সুবিধা প্ৰদান কৰা যদি চকুৰ আগত আপোনজনক তিল তিলকৈ কষ্ট খাই থাকে তেতিয়া জীয়াই থাকি বা কি লাভ মৰি যোৱাৰ অধিকাৰী থাকিব লাগে বুলি সামাজিক মাধ্যমত দুটাকৈ বিশেষ পোষ্ট কৰিছে এতিয়া প্ৰশ্ন চৰকাৰখনলৈ প্ৰশ্ন যে বৰ্তমান সময়লৈকে এই যি কেঞ্চাৰ ৰোগৰ যি ঔষধৰ দাম বৃদ্ধি হ'ল বিভিন্ন দল সংগঠনলৈ প্ৰশ্ন আপোনালোকৰ ফালৰ পৰা এটা মন্তব্য বা প্ৰতিক্ৰিয়া কিয় নাই যেতিয়ালৈকে আপোনালোকৰ লগত নহয় আপোনালোক যেতিয়ালৈকে ভুক্তভোগী নহব তেতিয়ালৈকে কি আপোনালোক নিমাত হৈ থাকিব নেকি কাৰোবাৰ লগত কেইটামান টকাৰ বাবে মেনেজ হৈ সকলোতে কিয় এনেকৈ মৌনব্ৰত পালন কৰে আপোনালোকে এই যিসকল ভুক্তভোগী তেখেতলোকে কেৱল চিঞৰটো মাৰিব লাগে কথাটো তেনেকুৱাই যে ব্ৰইলাৰ মুৰ্গী এখন ফাৰ্মত যেতিয়া যোনটো ব্ৰইলাৰ কাটিবলৈ উলিয়াই অনা হয় সেই মুৰ্গীটোৱে চিঞৰ বাখৰ কৰে বাকীকালে নিশ্চুপ হৈ দানা পানী খোৱাত ব্যস্ত থাকে কথাবোৰ তেনেকৈ আপোনালোকেও বৰ্তমান সময়ত দানা পানী খাই আছে যাৰ লগত সংগঠিত হৈছে সিহে চিঞৰ বাখৰ কৰিছে আৰু যাৰ নাই হোৱা সেইসকলে খুব ধুনীয়াকৈ মজা লৈ আছে যে ৫০ টকা বৃদ্ধি হৈছে আমাৰনো কি আছে আমাৰতো হোৱা নাই তাহাঁতৰহে হৈছে কিন্তু সেই পৰিয়ালটোৰ দুখৰ লগতো আপোনালোকে অকণমান সমভাগী হওক যে বৰ্তমান সেই কেঞ্চাৰ ৰোগত আক্ৰান্ত পৰিয়ালটোৰ দুখ দুৰ্দশাবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই কথাবোৰ আপোনালোকে এবাৰ চিন্তা কৰিব চৰকাৰখনেও চিন্তা কৰিব বুলি আমি আশা ৰাখিছোঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে আনে নকৰা কামবোৰ কৰি বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিক্ষাৰ লগত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ পাঠদান কৰিবৰ বাবে যায় শিক্ষা গ্ৰহণ কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া বাছ সেৱা অৰ্থাৎ বাছৰ টিকটৰ কোনো ধৰণৰ পইচাৰ নল'বলৈ আহ্বান জনাইছে তেখেতলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যায় বহুত দূৰৰ পৰা খোজকাঢ়ি তেখেতলোকে আহিব লগা হয় শিক্ষা সকলোৰে মৌলিক অধিকাৰ হয় শিক্ষা সকলোৱে পাব লাগিব আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত আজি যিসকলে শিক্ষা লৈ আছে সেইসকলে কাইলৈ গৈ দেশখনৰ ভৱিষ্যত অৰ্থাৎ যিসমূহ খেলিমেলি থাকে যিবোৰ সমস্যাৰাজি থাকে দেশ পৰিচালনা কৰিব গতিকে তেখেতলোকক বৰ্তমান সময়ত শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একোৱেই হ'ব নোৱাৰে বুলি দুখ প্ৰকাশ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত সামান্য এই বাছ ভাড়াটো যাতে হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ বাবে বাছৰ যি ভাড়া সেয়া বৰ্তমান সময়ত বন্ধ কৰি দিছে কোনেও বাছ ভাড়া ল'ব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ পৰা বিজয় থালাপতিৰ এই সিদ্ধান্তটো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে মন্তব্য কৰিব বুলি আমি আশা কৰিছোঁ শিক্ষা সঁচাকৈ সকলোৰে বাবে সহজলভ্য অধিকাৰ এই অধিকাৰ যাতে সৰ্ব নহয়
ইয়াৰ বাবে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ বাবে বিজয় থালাপতিক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ প্ৰদান কৰিব